টেঙাখাটৰ চেলেংপুলত নতুনকৈ আৰম্ভ হ'ল শৈশৱ নামেৰে এখন অত্যাধুনিক প্ৰযুক্তিৰ শিক্ষানুষ্ঠান। শৈক্ষিক দিশত আগবঢ়াই নিবৰ বাবে ডিব্ৰুগড় জিলাৰ টেঙাখাটৰ চেলেংপুলত নতুনকৈ মুকলি হ'ল শৈশৱ নামেৰে এখন অত্যাধুনিক শিক্ষানুষ্ঠান। ৰুবুল গগৈৰ পৰিচালনা আৰু শৈশৱ প্ৰতিষ্ঠানৰ সহযোগত অঞ্চলটোৰ শিক্ষাৰ দিশত আগবঢ়াই নিবৰ বাবে চিকুন NGOৰ সভাপতি উমানন্দ ভৰালীয়ে ফিতা কাটি এই শিক্ষানুষ্ঠানটোৰ শুভ উদ্বোধন কৰা পৰিলক্ষিত হয়। শৈশৱ যিটো শিক্ষানুষ্ঠান শিশুসকলৰ কাৰণে আজি ইয়াত গঢ়ি তোলা হৈছে, সেই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে ফিতা কাটি উদ্বোধন কৰিবলৈ গৈছোঁ আপোনালোকৰ সহযোগিতা। এই অনুষ্ঠানত শৈশৱ শিক্ষা অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সঞ্চালক পুৰবী বৰুৱা, চিকুন NGOৰ কেইবাজনো ব্যক্তি, ভাজনী গাঁৱৰ জ্যেষ্ঠ ব্যক্তি কমল গগৈ, গাঁও প্ৰধান প্ৰশান্ত গগৈৰ লগতে অঞ্চলটোৰ বহুসংখ্যক গণ্যমান্য ব্যক্তি আৰু অভিভাৱিকা উপস্থিত থকা পৰিলক্ষিত হয়। আজিৰ প্ৰযুক্তিবিদ্যাৰ যুগত কণ কণ ছাত্ৰ ছাত্ৰীসকলক কিদৰে শিক্ষাৰ দিশত আগবঢ়াই লৈ যোৱা হ'ব তাকে বহলভাৱে অভিভাৱক আৰু ৰাইজৰ আগত মন্তব্য দাঙি ধৰে শৈশৱ শিক্ষা অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সঞ্চালক পুৰবী বৰুৱাই। পূৰ্ণানন্দ বুঢ়াগোহাঁই তেখেতলৈ অশেষ ভৰালী তেখেতলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অহাৰ কাৰণে। আৰু এয়া আমাৰ গাঁৱৰ দেউতাকো মাতিছোঁ এজন অভিজ্ঞ ব্যক্তি হিচাপে এই সভাত উপস্থিত হ'বৰ কাৰণে। গতিকে প্ৰত্যেককে এখন গামোচাৰে তাৰমানে সম্বৰ্ধনা যাচিছোঁ। এয়া প্ৰথমতেতো কম বহুত ভাল লাগিছে। প্ৰথমতে ধন্যবাদ জনাম ৰুবুল গগৈ আৰু তেখেতৰ পৰিবাৰক। তেওঁলোকে শৈশৱক এই অঞ্চলত আমাক আদৰি লৈছে, আমাক আহিবলৈ সুযোগ দিছে, সেইটো কাৰণে তেওঁলোকক ধন্যবাদ দিম। আৰু আজি সভাত উপস্থিত আছোঁ আৰু ইতিমধ্যে এডমিশ্যনো ভালেমান হৈছে, তো আমি ভাল দেখিছোঁ যে আমি ভাল সঁহাৰি পাইছোঁ আৰু আমি আশাবাদী যে আমি অনাগত দিনত যথেষ্ট ভাল সঁহাৰি পাম সকলোৰে পৰা। শৈশৱ যিটো শিক্ষা অনুষ্ঠান কি ধৰণে আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বা কি ধৰণে আগবঢ়াই নিব আপোনালোকে, কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াৰে বা কেনেকৈ ডিজিটেল ইণ্ডিয়া বা ডিজিটেলৰ জৰিয়তে আপোনালোকে শিক্ষানুষ্ঠানটো আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে? এতিয়া প্ৰথমতে ক'ব লাগিব মিডিয়ামৰ কথা। যদিও আমি প্ৰধানত ইংৰাজী মাধ্যম, কিন্তু আমি অসমীয়া ভাষা সংস্কৃতি সেই সকলোবিলাক আমি এড কৰিছোঁ। যে এটা ধাৰণা যে ইংৰাজী মাধ্যমত পঢ়ি পেলাই যি অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰিব নোৱাৰি বুলি যি সততে এটা ধাৰণা আছে, সেই ধাৰণাটো আমি ভুল প্ৰমাণিত কৰিব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ যিবিলাক স্কুল হৈছে তেওঁলোকৰ ল'ৰা ছোৱালী 2-3 বছৰতে আমি যথেষ্ট ভাল ফলাফল দেখিছোঁ। তেওঁলোকে ইংৰাজীৰ লগতে হিন্দী, অসমীয়া এই তিনিওটা ভাষা মানে কি আৰু ধৰক পাঠ্যপুথিৰ জ্ঞানেই হওক বা অন্যান্য এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ অসমীয়া বিষয়ক যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিছে। যিহেতু স্মাৰ্ট স্কুল হিচাপে আপোনালোকে মেনশ্যন কৰিছে, কেনেকুৱা ধৰণৰ ডিজিটেল? হয়, আমাৰ টকিং বুক আছে, যেনে আমাৰ কথা কোৱা কিতাপ আছে। আমাৰ কিতাপৰ পৰা আপুনি ধৰক প্ৰনাউন্সিয়েশ্যন, ধৰক মানে হিন্দীৰ অটো কেনেকৈ ক'ব, হিন্দীৰ শব্দবিলাক কেনেকৈ প্ৰনাউন্স কৰে, তাৰ পৰা লগতে আমি কিছুমান শব্দ ওলাব, ধৰক পানীৰ শব্দটো ওলাব। পানীখিনি যদি কিতাপত থকা পানীখিনিত আপুনি পেনডাল লগাই দিছে, তেতিয়া পানীৰ শব্দ ওলাব। তাত থকা ময়ূৰ চৰাইটোৰ গাত যদি আপোনালোকে পেনডাল লগাই দিয়ে, তেতিয়া ময়ূৰ চৰাই মাতিব। ঠিক এনেকুৱা বস্তুবিলাক আমি ইন্ট্ৰডিউচ কৰিছোঁ। আৰু আমি লগতে ইংৰাজীৰ লগতে অসমীয়া ভাষাৰো আমি ৱৰ্কশ্বীট প্ৰথমবাৰৰ কাৰণে আমি আনিছোঁ। আৰু লগতে আমি কুঁহিপাত ৰিভাইভ কৰিছোঁ। যি কুঁহিপাতৰ যি শৈশৱৰ মানে সকলোৰে এটা নষ্টালজিয়া, যেনেকুৱা ভাল পাওঁ কবিতাটো, জোনবাই, ঈশ্বৰ নিচিনো তোমাক ক'ত আছা প্ৰভু, মানে ঠিক এনেকুৱা গছ ভাল পোৱা ককাৰ খং, এনেকুৱা এই সৰু সৰু এই কবিতা বা আবৃত্তিৰ জৰিয়তেই হওক বা আমি এইবিলাক সকলোবিলাক ইনক্লুড কৰিছোঁ আমাৰ পাঠ্যপুথিত। এই অনুষ্ঠানটো কেতিয়াৰ পৰা আৰম্ভ কৰিছিল আৰু ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ অসমত কিমানখন শিক্ষা
অনুষ্ঠান আছে? বৰ্তমান আমাৰ প্ৰথমটো আৰম্ভ হৈছিলে 2020 চনৰ প্ৰথম লকডাউনত। আমাৰ তেতিয়া কোম্পানী ৰেজিষ্ট্ৰেশ্যন হৈছিলে ফাৰ্ষ্ট। বৰ্তমান 30খনতকৈ বেছি হ'ল। ইয়াৰ পৰা যদি আমাৰ ডিব্ৰুগড়তে বৰ্তমান 4খন হৈছে এতিয়ালৈকে, আৰু সমগ্ৰ অসমতে এতিয়া আপোনাৰ তামোলপুৰ ডিষ্ট্ৰিক্টলৈকে হ'ল। আমাৰ বৰপেটা ডিষ্ট্ৰিক্টতো সোমালোঁ, গুৱাহাটীত আমাৰ 4খন হৈছে, নগাঁৱত 3খন, গোলাঘাটত 4খন, যোৰহাটত 5খন, তেনেকৈ আমাৰ সকলো ডিষ্ট্ৰিক্টতে আমাৰ 4-5খনকৈ আছেই। আজি আমাৰ ৰুবুল গগৈদেৱে চেনাপুৰ অঞ্চলত আজি যিটো শৈশৱ নামৰ এটা অনুষ্ঠান গঢ় লৈ উঠিলে, ইয়াত ল'ৰা ছোৱালী শিক্ষাৰ কাৰণে যিটো ব্যৱস্থা কৰা হ'ব, সেই ব্যৱস্থাই যেন আমাৰ অঞ্চলটো, আমাৰ ল'ৰা ছোৱালী, আমাৰ অভিভাৱক সকলোকে যেন ভালকৈ থাকিবৰ কাৰণে আৰু আচল উৎসাহ দিবৰ কাৰণে, শিক্ষাৰ উৎসাহ দিবৰ কাৰণে আৰু সমাজৰ প্ৰতি যেন তেওঁলোকৰ দায়বদ্ধতা বাঢ়ে, সেইখিনিও যেন ইয়াত শিকোৱা হয়। আৰু এই খেল ধেমালিৰ যোগেদি ল'ৰা ছোৱালীসকল যিটো ছাত্ৰ ছাত্ৰী আহিব, সেইখিনিকো যেন সকলোবিলাক শিক্ষাৰে উন্নত কৰা হয়, তাকে আমি কামনা কৰি শৈশৱৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।